সকলোকে নমস্কাৰ আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম। আৰু এইফালে মই কি বনাওঁ তাকে ৰেচিপি এটা বনালোঁ, মানে কি বনাইছোঁ। আৰু এইফালে ল'লোঁ সৰিয়হখিনি তিয়াই ল'লোঁ আৰু ধুনীয়াকৈ চাকনিত চাকি লৈছোঁ মই, তেতিয়া সৰিয়হ এটাও নপৰে। আৰু এইফালে চজিনা কাটি ল'লোঁ আৰু ধুনীয়াকৈ সৰিয়হ আৰু চজিনাই বনাম। আৰু এইফালে লৈছোঁ আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ, গোটেইখিনি মিক্সিত পিচি ল'ম মই এতিয়া। মিক্সি লৈ ল'লোঁ, মিক্সি দি দিছোঁ মই, আদা দিলোঁ, তাৰপাছতে দিম এতিয়া পিঁয়াজ দিম, এতিয়া নহৰু, তাৰপিছতে কেঁচা জলকীয়া দিম। নহৰু বেছি নাই দিয়া, কমকৈ দিছোঁ মই নহৰু কমকৈ খাওঁ। কেঁচা জলকীয়া ৰঙা দি ল'লোঁ। আৰু এইফালে মানুহজনে মিক্সিত পিচি আনিব, সৰিয়হটো দি ল'ম। মই পাকঘৰত যি আৰু বাকী কাম আছে সেইখিনি কাম কৰি থাকিম, মানুহজন পিচি দিব। তাৰপাছতে এইফালে পিচি হৈ মানে দিব। আৰু আকৌ এইফালে কেৰাহী পাতিলোৱে, কেৰাহী গৰম হ'ব। তাৰপাছতে কেৰাহীত তেল দিম, তেল দি ল'লোঁ। তাৰপাছতে দিম পিঁয়াজ দি আকৌ ধুনীয়াকৈ ভাজি ল'ম মই। পিঁয়াজটো অকণমান ৰঙা হ'বলৈ দিম। ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে সৰিয়হটো পিচি আনিলে মানুহজনে, আৰু সৰিয়হটো সৰহ হ'ল বাৰু, হ'লেও মই গোটেইখিনিয়ে দি দিম, খাবলৈ ভাল লাগিব। আৰু এতিয়া সৰিয়হ আৰু পিঁয়াজটো ধুনীয়াকৈ ভাজি ল'ম। আৰু এইটো ভিডিঅ' বনোৱা দিন হ'ল, আজি এমাহ হোৱা নাই, কিন্তু মই এডিটেই কৰা নাই। এডিট কৰিলে দিব পাৰিম, সেইটো কাৰণে। আৰু ৰেগুলাৰ ভিডিঅ' বনাব পৰা নাই। আৰু দিছোঁ ইয়াত জলকীয়া গুড়ি অকণমান আৰু জিৰা গুড়ি অকণমান দিছোঁ, তেনেকৈ একো মছলা দিয়া নাই মই। আৰু এডিট কৰিবলৈ কি হয়, গাটো বেয়া থাকে, কেতিয়াবা সময়ো নাথাকে, সেইকাৰণে এডিট কৰিব নোৱাৰোঁ। আৰু এয়া যোনখিনি মিক্সিত লাগি আছিলে সৰিয়হ, তাত অকণমান পানী দি আকৌ কেৰাহীটোত দি ল'লোঁ। আৰু ইয়াত দিছোঁ অকণমান হালধি গুড়া, বেছি দিয়া নাই হালধি গুড়াটো। আৰু চজিনা খাই সকলোৱে ভাল পায়, আৰু মই কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ। আৰু সকলোৱে বনোৱাবোৰ ষ্টাইলবোৰ বেলেগ বেলেগ থাকে, মই কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ। মই এই ভিডিঅ'টোৰ যোগেদি মই শিকোৱা নাই যে চজিনা এনেকৈ বনায়। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব প্লিজ। আৰু যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মোৰ নন্দেক আহিছিলে, আৰু নন্দেক অহা দিনাখনেই বনোৱা চজিনাটো। এইফালে মোৰ মৰমৰ ভাগিন, মামীয়েকে পাকঘৰত আছে কাৰণে ভাগিনীয়েকো আহিলে, মানে ভাগিন আহিলে আৰু পাকঘৰতে মোৰ লগতে। তাৰপিছতে আহি গ'ল তাৰ লগে লগে আমাৰ টিকলিও লগে লগে আছে মোৰ। আৰু দুইটাকে লৈ পাকঘৰত ডিউটিটো কাম কৰি আছোঁ। আৰু এইফালে বিলাহীও দিলোঁ, ক'বলৈ নহ'ল, বিলাহী দিলোঁ, নিমখো দিলোঁ, আকৌ ধুনীয়াকৈ ভাজি আছোঁ। আৰু সৰিয়হটো দেখিছে ন, সৰহ হ'ল। অলপ সময় ভাজিলোঁ, ভাজি মেলি আকৌ দিলোঁ চজিনাটো দি মেলি আকৌ ভাজিম এতিয়া ধুনীয়াকৈ। চজিনা দি পেলাই ভাজি আছোঁ। আৰু কি মানে কথাটো, মোবাইলটো এটা হাতে ধৰিছোঁ আৰু এটা হাতে বনাইছোঁ। আৰু মানুহজন মানে কিবা এটা কৰি আছিলে, সেইটো কাৰণে, নহ'লে মানুহজন কেমেৰাটো ধৰি দিয়ে বাৰু মোবাইলটো। আৰু কাম কৰি থকানো ডিষ্টাৰ্ব দিবলৈ বেয়া লাগে, সেইটো কাৰণে। আৰু বিশেষকৈ মানে ছোৱালীক পঢ়াই আছিলে, ছোৱালী পৰীক্ষা, নপঢ়ালেতো নহ'ব। আৰু এইফালে ধুনীয়াকৈ সৰিয়হ আৰু আলুৱে চজিনা দি ধুনীয়াকৈ ভাজি আছোঁ, দেখিছে নহয়। আৰু চজিনা খাই মই বহুত ভাল পাওঁ। আৰু পানী দি ল'লোঁ, ভাজি হোৱাৰ পাছত পানী দিলোঁ। ঢাকনি মাৰি দিলোঁ। তাৰপিছত আকৌ এইফালে বন্ধাকবি কাটিলোঁ, আৰু বন্ধাকবি কটা হ'ল মানে দেৱৰটো নাখায় চজিনা চব্জি, সেইকাৰণে আকৌ এইফালে এখন কেৰাহী আকৌ এইফালে পাতি ল'লোঁ, পাতি মেলি তাত তেল দিছোঁ। তাৰপাছতে দিম পিঁয়াজ আৰু কেঁচা জলকীয়া এটা দিছোঁ। আৰু সেইফালে চজিনাটোও চাই আছোঁ হৈছেনে নাই চব্জিকণ।
আৰু এয়া বন্ধাকবি মিহি মিহিকৈ কুটি ল'লোঁ মই। এয়া সজিনা চব্জি নমাবলৈ হ'ল আৰু অকণমান আছে বাকী, নমাম আৰু। এয়া পিঁয়াজ আৰু কেঁচা জলকীয়া দি ল'লোঁ। আৰু চব্জিটো কেনেকুৱা হৈছে কমেণ্টত জনাব প্লিজ। সকলোকে কৈছোঁ, ভাল লাগিলে লাইক এটা দিব আৰু কমেণ্ট এটা দিব। দিছোঁ বন্ধাকবি, নিমখ হালধি দি পেলাই আকৌ একো নিদিওঁ, এইটো মছলা নিদিওঁ। আৰু বন্ধাকবিটোত মছলা দিলে বেয়াহে লাগে, এনেকৈ বনালেহে ভাল লাগে। আৰু এইফালে সজিনা মোৰ হৈয়ে গ'ল চব্জিকণ, চাওকচোন আপোনালোকে, এয়া হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া দিম মানে বন্ধাকবি চব্জিটো হ'লে সকলোকে ভাত বাঢ়ি দিম। আৰু এইফালে মোৰ বন্ধাকবি চব্জিও হৈ গ'ল আৰু এইফালে সজিনা চব্জিও হৈ গ'ল। দুইখন চব্জি আৰু বন্ধাকবি চব্জি বনাবলৈ বেছি সময় নালাগে, পুটুককৈ হ'ল। আৰু এয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। বাই বাই। এক কপি ফটো দি দিছোঁ। বাই বাই সকলোকে, গুড নাইট।